মৈৰাবাৰীৰ চিং অঞ্চলত গৰু চুৰৰ সন্ত্ৰাস চুৰি গৰুকেইটা বাংলাদেশলৈ যোগান দিয়াৰ সন্দেহ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে গৌধন ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছে যদিও এই ক্ষেত্ৰত গৌধন সৰবৰাহকাৰীসকলে দুগুণ উৎসাহেৰে ৰাজ্যৰ চোৰাং গৰু বাংলাদেশলৈ যোগান দি আহিছে নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া পাণবাৰীৰ পৰা যোৱা নিশা নুৰু প্ৰধানীৰ ৩টা ষাঁড় গৰু চুৰি কৰি লৈ যায় চাৰিচকীয়া বাহনেৰে চুৰি গৰু ৩টা লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে গৃহস্থই ইফালে পাণবাৰীৰ নিকটৱৰ্তী হালকাটি গাঁৱত বহুকেইজন চোৰাং গৰু বেপাৰী আছে যদিও সেইসকলৰ এজেণ্টে এই গৰুকেইটা নিয়া বুলি অভিযোগ উত্থাপিত হৈছে হালকাটি গাঁৱৰ পৰা প্ৰতিনিশা ২-এখন চোৰাং গৰু ভৰ্তি গাড়ী মেঘালয়লৈ যায় এই ক্ষেত্ৰত প্ৰশাসন নিয়ম ভূমিকা পালন কৰিছে এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে ক'ব পৰা যাব এইটো নতুন বেমাৰ নহয় এইটো চুৰৰ হেৰি আজি অকণমান মানে বৰষুণৰ স্থিতি পাই মানে 3টা গৰু আজি এই পাণবাৰীৰ পৰা চুৰি কৰি লৈ গৈছে এইটো আৰিফুলহঁতৰ গৰু 3টা এই চালকাটিৰ পিনে মানে গৰুকেইটা লৈ গৈছে খোজকাঢ়ি গৈছে চব চিহ্ন আছে আকৌ গাড়ী দি উঠাইছে এইটো চালকাটিৰ পিনেই গৈছে আৰু আমি অনুৰোধ জনাইছোঁ চালকাটি আৰক্ষী গাঁওৰক্ষী বাহিনীক সিহঁতে অকণমান চেষ্টা কৰিলে হয়তো চোৰকেইটাক ধৰিব পাৰিলে হয় সিহঁতে কিমান চেষ্টা কৰিছে কিমান ডিউটি কৰিছে আমি নাজানো কিন্তু চোৰে ইফালে গৰুটো লৈ গৈছে ৰাতি 2টা বজাতো উঠি পেলাই গৰুকেইটা চাইছে তাৰপিছতহে চুৰি কৰিছে তাৰপিছত গৰুকেইটা ইফালেই নিছে এতিয়ালৈকে কোনো অনুসন্ধান হোৱা নাই কোনে নিছে কি কথা সেইকাৰণে আমি মানে গাঁওৰক্ষী বাহিনীক অকণমান চেষ্টা কৰিলে মানে চোৰকেইটাক ধৰিব পাৰোঁ আমি পাণবাৰী হাতীমূৰীয়া চালকাটি আজি মানে ইমান দিন ধৰি চোৰৰ ইমান অত্যাচাৰ তাৰমানে একো হেৰি চোৰবিলাক ধৰিব নোৱাৰে সেইকাৰণে আমি প্ৰশাসনক দিন তথা মৈৰাবাৰী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ ইয়াত এটা যাতে বিশেষ ব্যৱস্থা লয় আৰু আমাৰ বিডি পাৰ্টিবিলাকো যাতে তেনেকুৱা ডিউটি কৰে যাতে চোৰবিলাক ধৰিব পাৰে এইটো চালকাটি গৈছে একেবাৰে কনফাৰ্ম এইটো চালকাটিৰ পিনেই গৈছে সব ৰাইজে চাইছে ইফালে খোজকাঢ়ি লৈ গৈছে গাড়ী আকৌ 4 চকা গাড়ীত উঠাইছে সেইটো স্পষ্ট দাগ হৈ আছে তাৰ পৰা উঠাইছে কেনেকুৱা কি সব চিহ্ন হৈ আছে এতিয়ালৈকে এইবিলাকতো আছে বহুত আছে গৰু বেপাৰী কৰি আছে এতিয়া তাতো আমি ক'ব নোৱাৰোঁ যে সিহঁতে নিছে এতিয়া মানে চোৰে গৰু নিছে খাটাং আৰু আমাৰ বিডি পাৰ্টিয়ে কিমান ডিউটি কৰিছে আমি নাজানো তাৰমানে চোৰবিলাক ধৰিব লাগে বিডি পাৰ্টিও সজাগ হ'ব লাগে আমাৰ ৰাইজ সজাগ হ'ব লাগে বিং থানা তথা আমাৰ মৈৰাবাৰী থানা আৰক্ষী বিভাগেও তেনেকুৱা এটা ব্যৱস্থা ল'ব লাগে যাতে এই চোৰবিলাক ধৰা পৰে কাৰণ ৰাইজ অশান্তি হৈ পেলাইছে এতিয়ালৈকে মানে ৰাইজে মানে ৰাতি টোপনি যাবই নোৱাৰে মোৰ 3টা গৰু আছিল ঘৰৰ পৰা ওলাই লৈ গ'ল ৰাতি 3টা গৰু হাড়ৰ গৰু আছিল এতিয়া এটা হ'ল মগা আৰু এটা এই হেলীয়া ৰঙা আৰু সাদা বগা অলপ এতিয়া এটা হ'ল এটা গৰুৰ খুৰাটো অলপ বেয়া আছে খুৰাই আঠে গৰুটো এটা হ'ল 2 খেলি আৰু 2টা খেলা নাই এতিয়া আমাৰ ইয়াৰ পৰা ওলাই ঘৰৰ পৰা ওলাই এই ৰাস্তাৰ ফালে গাড়ীত উঠাই লৈ গ'ল চালকাটি বিল চালকাটি আমাৰ ঘৰৰ পৰা ওলাই চালকাটিৰ পৰা গাড়ী উঠাই লৈ গ'ল মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক